নমস্কাৰ, আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এটা ইনফৰমেশ্যনটিক ভিডিঅ' হয় এইটো। আপোনাৰ যিসকল মানুহৰ এই জুলাইৰ শেষত মানে তেখেতসকলৰ মোবাইলবিলাক অট'মেটিকলি গৰম হৈ গৈ আছে, নাইবা আপোনাৰ সোনকালে চাৰ্জটো ল'ব নোখোজে বা সোনকালে চাৰ্জটো শেষ হৈ যায়। চ' সেই প্ৰব্লেম এটা হৈছে জুলাইৰ শেষত, জুলাই মাহটোৰ শেষত আৰু। চ' গতিকে এইটো আপোনাৰ মোবাইলৰ প্ৰব্লেম নহয়, এইটো আপোনাৰ এটা ছফ্টৱেৰ হয়, এটা এপছ আপোনালোকে হয়তো পাইছে যিসকলে এই প্ৰব্লেমটো হৈছে। কোনোবা গ্ৰুপ এটাত আপোনাৰ PM কিষাণ বুলি এটা লিংক আহিছে, এপছ এটা PM কিষাণ বুলি সেই এপছ এটা আহিছে, নাইবা আপোনাৰ কোনোবা পাৰ্চনেলিও দিব পাৰে, হোৱাটছএপত হওক লিংকটো দিব পাৰে। কিন্তু সেই যিজন ব্যক্তি আপোনাৰ তাত ফৰৱাৰ্ড কৰি দেখাইছে, আপোনাৰ হোৱাটছএপত আহিছে, সেই লিংকটো সেই ব্যক্তিজনে কিন্তু দিয়া নাই। ঠিক আছে, সেই অট'মেটিকলি সেই ব্যক্তিজনে এপছটো ইনষ্টল কৰাৰ পিছত অট'মেটিকলি আপোনাৰ তাত ফৰৱাৰ্ড আহি যায়। যিজন ব্যক্তি মোবাইলৰ পৰা আহিছে তেখেতে গম নাপায়। চ' সেইটো কথা বাদ দিলোঁ। নেক্সট আপোনাৰ প্ৰব্লেমটো ছল্ভ কেনেকৈ হ'ব? ঠিক আছে, যদি আপোনাৰ মোবাইলটো বহুত গৰম হৈ যায় আছে, চাৰ্জটো ল'ব নোখোজে, চাৰ্জটো সোনকালে শেষ হৈ যায়, চ' ভিডিঅ'টো শেষলৈ চাই থাকক। আপোনাৰ মোবাইলত যাওক, যদি আপুনি এই এপছটো ইনষ্টল কৰিছে, আপোনাৰ ছেটিংছত যাওক, ছেটিংছত যাই আপুনি মাই এপ বুলি তাতে চাৰ্চ কৰক, নাইবা আপোনাৰ এপছ বুলি আহে, মাই এপ বুলি আহে, চাৰ্চ কৰক। চাৰ্চ কৰি আপোনাৰ গোটেই তলত চাব পাৰে, তলত আপোনাৰ যিবোৰ আপোনাৰ এপছ আছে, এপছৰ গোটেই তলত আপোনাৰ PM কিষাণ বুলি আহিব। ঠিক আছে, সেই PM কিষাণ এপছটো আপুনি আনইনষ্টল কৰক। একদম চিম্পুল হয়। ছেটিংছত যাওক, মাই এপছ বুলি আহিব পাৰে, নাইবা আপোনাৰ এপছ বুলি থাকিব পাৰে, তাতে যাওক, যাই তাতে আপোনাৰ ওপৰত দেখা হ'ব আপোনাৰ অল এপছ আপোনাৰ শ্ব' কৰি থাকিব। তাৰ গোটেই তলত যাওক, তলত মাজতো থাকিব পাৰে, তলত যাওক, যাই পেলাই আপুনি চেক কৰি চাওক PM কিষাণ বুলি আছে, সেইটো আনইনষ্টল কৰি। এইটো একো ভয় কৰিব লগা বিষয় নহয়। চ' যদি আপোনাৰ ফেমিলিৰ কাৰোবাৰ হৈছে, আৰু বহুতে চাগে গমো নাপায়, মানে আৰু বহুতে আপোনাৰ কাষত লগত থকা বন্ধুজনক বা ঘৰৰ ফেমিলি কাৰো কোৱাও নাই কথাটো। চ' এই ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰক যিমান পাৰে। অন্ততঃ এই ভাইৰাছটোৰ পৰা আপোনাৰ মোবাইলটো সুৰক্ষিত ৰাখক।